সৰু সৰু ষ্টেপ লৈ ডাঙৰ ডাঙৰ প্ৰফিট লওক সৰু সৰু কৰি লোৱা এটা ষ্টেপে আমাক বহুত বহুত ডাঙৰ প্ৰফিট দি যাব পাৰে আজিও কম নিম পাতৰ কথা ডেইলি 4টা নিম পাত খাওক আৰু আপুনি সকলো প্ৰবলেমৰ পৰা ফ্ৰী হৈ যাওক সকলো কথা ইয়াত আজি ডিটেইলকে কম আৰু কম গোটেই প্ৰবলেমৰ সলিউশন পাবৰ কাৰণে নিম কেনেকৈ ইউজ কৰিব আয়ুৰ্বেদত নিমক কোৱা হয় ৰক্ত শোধক ব্লাড পিউৰিফায়াৰ যদি আমাৰ তেজ সাফা থাকে আপুনি ভাবিব পাৰে গোটেই শৰীৰটোৰ কাৰণে আমাৰ কিমান প্ৰফিটেবল হ'ব পাৰে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল ওভাৰঅল হেলথৰ কাৰণে বহুত বেছি ভাল স্কিনৰ সকলো প্ৰবলেম নাইকিয়া হ'ব পাৰে ডালনেছ ৰিংকল পিম্পল স্কিনৰ যিকোনো ডিজিজ সকলো ঠিক কৰিব পাৰে এই সাধাৰণ বুলি ভাবা নিম পাতটোৱে নিম জেনেৰেলি আমি দেখি থাকো হয়তো আমাৰ বহুতৰে ঘৰত নিম গছ আছে কিন্তু আমি জানিও নিম গছ কিমান উপকাৰী এটো সকলোৱে হয়তো জানে তথাপিও এটো ইগনোৰ কৰা হয় কিন্তু অসুখ হলে সিধাই ডক্টৰ ফাৰ্মাসী ওচৰলৈ দৌৰ মৰা হয় কিন্তু ঘৰৰ ওচৰে পাজৰে থকা নিম গছ যেটো ভিলেজ ফাৰ্মাসী বুলি কোৱা হয় সেই নিম গছক আমি ইগনোৰ কৰো আজি এই ভিডিঅ' চাই আপোনালোকে নিম পাত বিচাৰিব নিমৰ গছ বিচাৰিব এটো মোৰ দৃঢ় বিশ্বাস আৰু হেতুৱে হোৱাটো মই বিচাৰো আমাৰ ইমিউন সিস্টেমৰ পাৱাৰ হাউস বুলি কোৱা হয় এই নিম আৰু কোৱা হয় ভিলেজ ফাৰ্মাসী ইয়াত 180টাতকৈ বেছি বায়োএক্টিভ কম্পাউণ্ড আছে এন্টিবেক্টেৰিয়েল এন্টিফাংগাল এন্টিভাইৰেল এন্টিমাইক্ৰোবিয়েল এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিৰে ভৰপূৰ পৃথিৱীত এনেকুৱা 6000 বিধৰ গছ আছে যিবোৰ গছ মেডিচিনেল প্ৰপাৰ্টিৰে ভৰপূৰ ইয়াৰ ভিতৰত যিজোপা গছ নাম্বাৰ 1ত আছে সেয়াই হৈছে নিম 5000 বছৰ আগৰ পৰা এই নিম আয়ুৰ্বেদিক ইউনানী বা মডাৰ্ণ মেডিচিন সকলোতে এই নিম ব্যৱহাৰ হয় আৰু সকলো মেডিচিনেল বুকত এই নিমৰ বিষয়ে বাৰে বাৰে কোৱা হৈছে 2011 চনত ইউনাইটেড নেশনে নিম গছক দ্য ট্ৰী অফ দ্য ৱৰ্ল্ড টাইটেল দিছিল নিমৰ ৰোগ প্ৰতিৰোধক ক্ষমতা ইমান বেছি যে আচৰিত কৰি দিব পৰা নিম এন্টিঅক্সিডেন্টৰে ভৰপূৰ চৰ্দি কাহ জ্বৰ এইবোৰ দূৰতে থাকে যদি আপুনি ৰেগুলাৰ নিম ইউজ কৰে কেনেকৈ ইউজ কৰিব এ আমি পিছলৈ ডিসকাস কৰি আছো আৰু এই সিজনটো এইবোৰ অসুখ হোৱাৰ সিজন সো আজি প্ৰায় নিম খাবলৈ আৰম্ভ কৰি দিয়ক নিম সকলোৱে খাব লাগে শৰীৰৰ ওজন হিচাপত নিম খোৱাটো দৰকাৰ কেনেকৈ কিমান পৰিমাণত খাব লাগে সকলো জানিব আমাৰ স্কিন হেলথ ডিটক্সিফিকেশন ডায়াবেটিস আৰু অন্যান্য অসুখ সকলোতে নিমে সাংঘাতিক ধৰণে কাম কৰে পুৰণা গ্ৰন্থ মডাৰ্ণ মেডিচিন ইভেন ৰামায়ণ মহাভাৰততো এই নিমৰ বিষয়ে কোৱা হৈছে আৰু সকলো চিকিৎসা পদ্ধতিত ইয়াৰ বিষয়ে কোৱা হৈছে আয়ুৰ্বেদিক সিদ্ধি ইউনানী মডাৰ্ণ মেডিচিন সকলোতে নিমৰ ব্যৱহাৰ হয় আমাৰ স্কিন হেলথৰ কাৰণে ইয়াৰ বেনিফিট পিম্পল একজিমা সৰাইচিছ ফাংগাল ইনফেকশন এই সকলোবোৰত নিমে খুব ভাল কাম কৰে কাৰণ ই ফুলা কম কৰি স্কিনত থকা বেক্টেৰিয়াৰ লগত ফাইট কৰে ইয়াৰ তেল আৰু পাতৰ পেষ্ট বনাই লগালে স্কিনৰ যিকোনো প্ৰবলেম ঠিক হোৱাৰ লগতে দাগ নাইকিয়া কৰি স্কিনখন ফ্ৰেছ কৰি তোলে ইয়াত এন্টি ইনফ্লেমেটৰী থকা কাৰণে স্কিনৰ ব্লামিছেছ একনে এইবোৰ ৰিডিউস হোৱাত হেল্প কৰে আৰু ইয়াত ভিটামিন ই থকাৰ কাৰণে স্কিনৰ ড্যামেজ সেলবোৰ ৰিপেয়াৰ হোৱাত হেল্প কৰে নিম সাইন্টিফিক্যালি প্ৰুভেন এন্টিফাংগাল প্ৰপাৰ্টিৰ কাৰণে নিমে শৰীৰ খুব ভাল ধৰণে ডিটক্সিফিকেশন কৰে আয়ুৰ্বেদত ইয়াক কোৱা হয় বিষহৰণ মানে শৰীৰৰ বিষাক্ত বস্তু বাহিৰলৈ উলিওৱা ডিটক্সিফিকেশনৰ কাম নিমে কৰে শৰীৰৰ বাহিৰৰ পৰাও আৰু ভিতৰৰ পৰাও নিম পাতৰ পাউডাৰ খালে কিডনি ষ্টিমুলেট কৰে লগতে লিভাৰ সুস্থ হৈ থাকে বছৰৰ পিছত বছৰ কিডনি আৰু লিভাৰৰ মেটাবলিজম বঢ়াই শৰীৰৰ বিষাক্ত বস্তু বাহিৰলৈ উলিওৱাত হেল্প কৰে নিমৰ এক্সটাৰ্নেলি ইউজ নিমৰ স্ক্ৰাব আৰু পেষ্ট ইউজ কৰিলে স্কিনৰ জাৰ্মছ বেক্টেৰিয়া ডাৰ্ট সকলো নাইকিয়া হয় আৰু যিকোনো স্কিনৰ ডিজিজৰ পৰা ফ্ৰী হৈ থাকিব পৰা যায় নেক্সট নিমে ইমিউনিটি ইনক্ৰিজ কৰে আমাৰ ইমিউনিটি ষ্ট্ৰং হৈ থাকিলে যিকোনো অসুখে আমাক সোনকালে এটেক কৰিব নোৱাৰে নিমত এন্টিমাইক্ৰোবিয়েল আৰু এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকাৰ কাৰণে আমাৰ ইমিউনিটি বুষ্ট কৰাত হিউজ ৰোল প্লে কৰে নিমে ব্লাড গ্লুকোজ আৰু কোলেষ্ট্ৰল কম কৰে এয়া ষ্টাডিৰ পৰা জনা যায় আৰু বহুত ষ্টাডিয়ে কয় নিমত বায়োএক্টিভ কম্পাউণ্ড আছে যিবোৰে ইনসুলিনৰ ওপৰত কাম কৰি ইনসুলিন ষ্টিমুলেট কৰে ইনসুলিনৰ সেনসিটিভিটি বুষ্ট কৰে সো ডায়াবেটিছত নিমৰ উপকাৰ বহুত আছে পৃথিৱীৰ সকলো অসুখৰ মেডিচিন নিমৰ গছৰ পৰা বনাব পৰা যায় ঘৰে ঘৰে আজিকালি ডায়াবেটিস
এতিয়া জানক ডায়েবেটিছত নিম কেনেকৈ ইউজ কৰিব। কথাবোৰ ভালকে নোট কৰি যাব। নিমৰ পাত শুকুৱাই ৰ'দত শুকুৱাই ল'ব পাৰে। পাত শুকুৱাই পাউডাৰ বনাই লওক। যদি ওচৰে পাজৰে বা আপোনাৰ ঘৰত নিম গছ নাই তেতিয়াহ'লে নিম পাউডাৰ অনলাইন কিনিবলৈ পাব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব। আপোনাৰ বডি ৱেইট হিচাপত নিম খোৱাটো দৰকাৰ। এভৰি 10 কেজি ওজনত 1 গ্ৰাম নিম খাব লাগে। আপোনাৰ ৱেইট যদি 50 কেজি হয় তাৰমানে আপুনি 5 গ্ৰাম নিমৰ গুৰি খাব লাগে। ৰাতিপুৱা খালী পেটত নিম খাই কুহুমীয়া পানী গিলাচ খাই দিব। আৰু খাব আপুনি লাঞ্চ কৰাৰ দুপৰীয়া আহাৰ কৰাৰ 1 ঘণ্টামানৰ আগতে আৰু ৰাতি আহাৰ কৰাৰ ঠিক 1-1.5 ঘণ্টামানৰ আগতে আপুনি নিম খাব। মানে দিনটোত এই 3 বাৰ আপুনি নিম খাব। এনেকৈ ফলো কৰিলে এসপ্তাহৰ পিছত আপুনি দেখিব আপোনাৰ ব্লাড চুগাৰ লেভেল তললৈ আহিছে। 15 দিনলৈকে এনেকে দিনটোত 3 বাৰকৈ আপুনি নিম ইউজ কৰক। তাৰপিছত আপুনি দিনে 2 বাৰকৈ এমাহ ইউজ কৰক, ৰাতিপুৱা আৰু গধূলি। তাৰপিছত আপুনি দিনটোত এবাৰকে খাওক 45 দিনৰ কাৰণে। যেতিয়া আপুনি দেখিব আপোনাৰ ব্লাড চুগাৰ লেভেল একেবাৰে নৰ্মেলত আহিছে তেতিয়া আপুনি সপ্তাহত 3 বাৰ বা 4 বাৰকৈ খাব পাৰে। এতিয়া জানক অৰেল হেল্থত কি কাম কৰে এই নিমে। আজিকালি মুখৰ কেঞ্চাৰ হোৱা বহুত দেখা যায়, বহুত বাঢ়ি গৈছে এই প্ৰব্লেম। ইয়াৰ বহুত কাৰণৰ ভিতৰত এটা মেইন কাৰণ হৈছে টুথপেষ্ট, বজাৰত পোৱা টুথপেষ্ট। নিমৰ ঠাৰিৰ দাঁতোন বা ব্ৰাছ বহুত বছৰ আগৰ পৰা চলি থকা এক ব্যৱস্থা দাঁত আৰু অৰেল হেল্থ ঠিক ৰাখিবৰ কাৰণে। ফ্ৰীতে শেষ বয়সলৈকে দাঁত ঠিক থাকিবৰ কাৰণে। ব্ৰাছ দৰকাৰী বুলি ভাবোঁ পাৰ্চনেলি মই, কাৰণ ব্ৰাছ কৰিলে মুখৰ চুকে কোণে গোটেইবোৰ ভালকৈ ক্লিন হৈ যায়। ব্ৰাছ কৰাৰ উপৰিও আমি সপ্তাহত 3 দিন, কমেও 3 দিন আমি দাঁতোন কৰিব পাৰোঁ। ইমানটোমান যদি আপুনি নিমৰ ঠাৰি লয় তাৰ আগটো অকণমান কাটি লৈ সেইটো আপুনি যদি কামুৰি চুবাই সেইটো আপোনাৰ ব্ৰাছৰ নিচিনা হৈ যায় আৰু সেইটো আপুনি দাঁতত ভালকে ইউজ কৰিব পাৰে। সেইটোৱে আপোনাৰ দাঁতৰ প্ৰব্লেমবোৰ নাইকিয়া হোৱাৰ লগতে দাঁতবোৰ মজবুত হৈ থকাত হেল্প কৰিব। নিমৰ পাত পানীত উতলাই তাৰ যিটো জুচ ওলাব সেইটো আপুনি পানীৰে ডাইলুট কৰি মাউথ ফ্ৰেছনাৰ হিচাপে আপুনি ব্ৰাছ কৰাৰ পিছত ইউজ কৰক। মুখৰ সকলো প্ৰব্লেম আপোনাৰ পৰা দূৰত থাকিব। এনেকৈ ব্যৱহাৰ কৰি চাওক, আপুনি নিজেই গম পাব। অসুখ হ'লে যে আমি নিম ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। যদি আপোনাৰ কোনো অসুখ নাই তেতিয়াহ'লে আপুনি নিম ব্যৱহাৰ কৰক, যেনেকৈ মই কৰোঁ। কেনেকৈ ব্যৱহাৰ কৰিব এতিয়া? যদি আপোনাৰ ঘৰত নিম গছ আছে, নিমৰ পাত, নিমৰ কেঁচা পাত আপুনি চুবাই খাব পাৰে। কোৱান্টিটি সিমানেই ইউজ কৰিব যিমান কৈ যোৱা হ'ল, পাৰ 10 কেজিত 1 গ্ৰামকে। আৰু যদি আপুনি নিমৰ পাউডাৰ বনাই লয় খালী পেটত সেই পাউডাৰ খাই কুহুমীয়া পানী গিলাচ খাব। তাৰ 1 ঘণ্টামানৰ পিছত আপুনি ৰাতিপুৱাৰ নাস্তা কৰিব। দিনটোত তেনেকৈ এবাৰ খালে আপোনাৰ হ'ল। তেনেকৈ আপুনি 3 সপ্তাহ বা 4 সপ্তাহ খাওক। তাৰপিছত আকৌ এমাহ বা 1.5 মাহ আপুনি গেপ দি আকৌ কণ্টিনিউ কৰক। তেনেকৈ আপুনি নিম খাব পাৰে। সকলো প্ৰব্লেম আপোনাৰ পৰা দূৰত থাকিব। ইয়াৰ পাত, ছাল আৰু গুটি সকলোতে মেডিচিনেল প্ৰপাৰ্টি ভৰপূৰ মাত্ৰাত আছে। যদি আপোনাৰ স্কিনত কিবা প্ৰব্লেম আছে, নিম পাতৰ গুৰি নাৰিকল তেলৰ লগত মিহলাই ডেইলি লগাওক যেতিয়ালৈকে আপোনাৰ সেই প্ৰব্লেম ঠিক নহয়। যদি আপোনাৰ মুখত পিম্পল আছে আৰু ব্লেক হেডছ আছে, নিমৰ গুৰি, এল'ভেৰা জেল আৰু ৰ'জ ৱাটাৰ মিহলাই লগাওক সপ্তাহত 2 বাৰকৈ। এনেকৈ লগাই চাওক, খুব ভাল ৰিজাল্ট পাব। স্কিন টাইট আৰু ৰিংকল ফ্ৰী কৰিবৰ কাৰণে যি আপুনি ফেচ পেক, DIY ফেচ পেক বনাই ইউজ কৰে, সেই ফেচ পেকত 1/4 টিস্পুন নিমৰ পাউডাৰ মিহলাই ইউজ কৰক। এই প্ৰচেছে ৰিংকল কম কৰি আপোনাৰ স্কিনখন টাইট হোৱাত হেল্প কৰিব। গোটেই শৰীৰৰ স্কিনৰ কাৰণে ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব? নিমৰ পাত উতলাই সেই পানী আপুনি বটল এটাত ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু গা ধোৱা পানীত তাৰ পৰা অলপ অলপ মিহলাই ল'ব পাৰে। স্কিনৰ বেক্টেৰিয়া শেষ কৰি স্কিনখন ফ্ৰেছ আৰু ছেফ ৰাখিব। আৰু এই ছিজনত জেনেৰেলি ড্ৰেণ্ড্ৰফ হোৱা দেখা যায়। ড্ৰেণ্ড্ৰফত এতিয়া নিম কেনেকৈ ব্যৱহাৰ কৰিব? 1 পাৰ্ট ল'ব নিম অইল আৰু 9 পাৰ্ট ল'ব কোকোনাট অইল, নাৰিকলৰ তেল। তাৰমানে আপোনাৰ 1:9 ৰেচিঅ' হ'ব লাগে। সেই তেল দুইটা ভালকৈ মিহলাই আপুনি স্কাল্পত লগাব। 1 ঘণ্টামান ৰাখি থৈ নৰ্মেল শ্বেম্পু দি ভালকৈ ৱাশ্ব কৰি দিব। এই প্ৰচেছ আপুনি সপ্তাহত 3 দিন কৰক। আপোনাৰ ড্ৰেণ্ড্ৰফৰ প্ৰব্লেম একেবাৰে নাইকিয়া হৈ যাব। ইয়াৰ উপৰিও আমাৰ হাৰ্ট হেল্থ, লিভাৰ, কিডনী সকলোতে ভাল কাম কৰে এই নিমে। আয়ুৰ্বেদেতো কৈছে, আজিৰ মডাৰ্ণ চায়েন্সেও ইয়াৰ বিষয়ে কৈছে। আজিৰ মডাৰ্ণ চায়েন্সেও কয় নিমৰ পাতত এণ্টি অক্সিডেণ্ট লাইক কুৱেৰেচিটেন, কেটকেন এইবোৰে লিভাৰ আৰু কিডনীৰ চেলছক ডেমেজ হোৱাৰ পৰা বচায়। ইয়াৰ ফিল্টাৰেশ্যন প্ৰচেছক খুব ভাল কৰে। লিভাৰৰ এনজাইম প্ৰডাকশ্যন বঢ়ায়। লিভাৰে ফেট মেটাবলাইজ কৰে, হৰম'ন বেলেঞ্চত ৰাখে, টক্সিনছ ফিল্টাৰ কৰে, হাৰ্ট ছাপোৰ্ট কৰে আৰু কিডনী ছাপোৰ্ট কৰে।
যদি লিভাৰ ভাল তেতিয়াহ'লে আপোনাৰ গোটেই শৰীৰটো ভাল শেষত কম নিমৰ তিতা ভাবক নিজৰ বনাই লওক কাৰণ জীৱনৰ প্ৰত্যেক তিতাৰ আৰম্ভণি মিঠা স্বাস্থ্যৰ ৰাস্তা মুকলি কৰে আজিৰ পৰাই নিমৰ পাত চুবাই খাওক বা পাউডাৰ বনাই ইউজ কৰক আৰু চাওক প্ৰকৃতিৰ শক্তিয়ে কেনেকৈ আপোনাক সুস্থ সবল কৰি তোলে এই তিতা নিমে লাখ লাখ মানুহক স্বাস্থ্যৱান বনাই আছে আপুনি পিছ পৰি গৈ আছে সো আজিয়ে আৰম্ভ কৰক 15 দিনত চেঞ্জেছ দেখিবলৈ পাব সো সুস্থ থাকক মোটিভেটেড থাকক এনেকৈ সৰু সৰু ষ্টেপ লৈ ডাঙৰ ডাঙৰ সলিউশন পাব আমাৰ চেনেলত সো চেনেল সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব আনৰ উপকাৰ হৈ যাব সো স্বাস্থ্যৰ যত্ন লওক খুব সুন্দৰ সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল